हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 অসম জাতীয় বিদ্যালয়ৰ পঞ্চতত্ব সাধুৰ কিতাপখনৰ গল্প 2 নিগনি আৰু হাতী এই চেপ্টাৰটোৰ প্ৰশ্নৰ উত্তৰ লৈ আহিছো। আজিৰ এই ভিডিওটোত এই চেপ্টাৰটোত যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই তোমালোকক দিম। তোমালোকে এইবোৰ কপিত লিখি ল'বা। আৰু ইয়াৰ আগত আমি তোমালোকক গল্প 1 2 দিছো, যদি কোনোবাই চোৱা নাই তোমালোকে চাই ল'বা। তেনেহলে আজিৰ ভিডিওটো আমি স্টার্ট কৰিছো। চেপ্টাৰটোৰ নাম হল নিগনি আৰু হাতী গল্প 2। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে একটিকৈ বাক্যত উত্তৰ লিখা। ক নম্বৰটো তোমালোকক দিয়া আছে হাতীবোৰ কলৈ পানী খাবলৈ যায়। খ নম্বৰটো দিয়া আছে সভাত কোনে উপায় চিন্তা কৰিছিল। গ নম্বৰটো দিয়া আছে গজৰাজ কোন। তাৰ পিছত তোমালোকক এনেকৈ খ ঙ প্ৰশ্ন দিয়া আছে। এতিয়া আমি তোমালোকক একৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিম। 1 নম্বৰত তোমালোকক দিয়া আছিল একটাকৈ বাক্যত উত্তৰ লিখা। তো একৰ তোমালোকক ক নম্বৰ প্ৰশ্নটো দিয়া আছিল হাতীবোৰ কলৈ পানী খাবলৈ যায়। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা হাতীবোৰে সৰোবৰলৈ পানী খাবলৈ যায়। তাৰ পিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে সভাত কোনে উপায় চিন্তা কৰিছিল। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা সভাত সকলোতকৈ বয়োজ্যেষ্ঠ নিগনিটোৱে উপায় চিন্তা কৰিছিল। তাৰ পিছত তোমালোকক গ নম্বৰ প্ৰশ্নটো দিয়া আছে গজৰাজ কোন। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা গজৰাজ হৈছে বনৰীয়া হাতীৰ পাল্টৰ মুখিয়াল। গজৰাজ হৈছে বনৰীয়া হাতীৰ পাল্টৰ মুখিয়াল। তোমালোকে এনেকৈ লিখিলে হ'ব। তাৰ পিছত তোমালোকক ঘ নম্বৰ প্ৰশ্নটো দিয়া আছে হাতী ধৰিবলৈ ৰজাই কাক আদেশ দিলে। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা হাতী ধৰিবলৈ সেই দেশৰ ফান্দিসকলক ৰজাই আদেশ দিছিল। তোমালোকে ভিডিওটো পজ কৰি এইবোৰ লিখি ল'বা। তাৰ পিছত তোমালোকক ও নম্বৰ প্ৰশ্নটো দিয়া আছে নিগনিবোৰক কোনে হাতীবোৰৰ বিপদৰ কথা জনালে। তোমালোকে উত্তৰটো এনেকৈ লিখিবা নিগনিবোৰক মাইকী হাতীটোৱে হাতীবোৰৰ বিপদৰ কথা জনালে। মই একেবাৰে সৰু সৰুকৈ লিখি আনিছো, তোমালোকে এইবোৰ পৰীক্ষাত লিখিবা, তোমালোকে ফুল নম্বৰ পাবা। তোমালোকে ভিডিওটো পজ কৰি এইবোৰ লিখি ল'বা। আমি তোমালোকক 1 নম্বৰৰ কৰ পৰা ঙলৈকে যিমানখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। আশা কৰিছোঁ তোমালোকে এইবোৰ লিখি ল'লা। এতিয়া তাৰপিছত 2 নম্বৰ যিবোৰ প্ৰশ্ন দিয়া আছে 2-3টা বাক্যত উত্তৰ লিখা, এইবোৰ এতিয়া আমি তোমালোকক উত্তৰ দিম। তো তোমালোকক কৰ পৰা ঘৰলৈকে তোমালোকক প্ৰশ্ন দিয়া আছে, এই প্ৰশ্নবোৰৰ উত্তৰ এতিয়া আমি চাওঁ। 2 নম্বৰত তোমালোকক দিয়া আছিল 2-3টা বাক্যত উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ যিটো প্ৰশ্ন সেইটো আছে নিগনিবোৰৰ কিয় আলৈ আথানি হৈছিল। তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা নিগনিবোৰৰ আলাই আথানি হৈছিল কাৰণ হাতীবোৰৰ গছকত বহুতো নিগনিৰ মৃত্যু হৈছিল। তোমালোকে এনেকৈ উত্তৰটো লিখিলে হ'ব। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে নিগনিবোৰে গজৰাজক কি ক'লেগৈ। তোমালোকে ইয়াৰ উত্তৰটো এনেদৰে লিখিবা নিগনিবোৰে গজৰাজক কৈছিল যে মহাৰাজ আপোনালোকৰ গছকত আমাৰ বহুতো নিগনিৰ মৃত্যু হৈছে, আমাক দয়া কৰক। তো তোমালোকে এই উত্তৰটো ভিডিওটো পজ কৰি লিখি ল'বা। গ নম্বৰ প্ৰশ্নটো তোমালোকক দিয়া আছে হাতী ধৰিবলৈ ফান্দিহঁতে কি ব্যৱস্থা কৰিছিল। উত্তৰটো তোমালোকে এনেদৰে লিখিবা ফান্দিসকলে হাতীবোৰে পানী খাবলৈ যোৱা বাটতে ডাঙৰকৈ গাঁত খান্দি পানীৰে ভৰালে আৰু ওপৰত ঘাঁহ বন জাপি দিয়াৰ ব্যৱস্থা কৰিছিল। তো তোমালোকে এইখিনি উত্তৰ লিখিলে ফুল নম্বৰ পাবা। ভিডিওটো পজ কৰি তোমালোকে লিখি ল'বা। তাৰপিছত তোমালোকক ঘৰ নম্বৰ প্ৰশ্নটো দিয়া আছে হাতীবোৰে কেনেকৈ মুক্তি পালে। তোমালোকে ইয়াৰ উত্তৰটো এনেদৰে লিখিবা নিগনিবোৰে হাতীকেইটাক বান্ধি থোৱা ৰছীবোৰ এফালৰ পৰা কুটিবলৈ ধৰিছিল, এনেদৰে হাতীবোৰে মুক্তি পালে। আমি তোমালোকক 2ৰ কৰ পৰা ঘলৈকে গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। আশা কৰিছোঁ এইবোৰ তোমালোকে ভিডিওটো পজ কৰি লিখি ল'লা আৰু এইবোৰ লিখিলে তোমালোকে ফুল নম্বৰ পাবা। এতিয়া আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। আমি তোমালোকক 2 নম্বৰৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিলোঁ। এতিয়া তাৰপিছত 3 নম্বৰ যিবোৰ প্ৰশ্ন আছে এইবোৰ চোৱা। 3 নম্বৰত দিয়া আছে কোনে কৈছিল কাক কৈছিল। ক নম্বৰটো দিয়া আছে মই বুঢ়া হৈছোঁ হাতীৰ খোজত মৰিলেই দুখ নাই। খ নম্বৰটো দিয়া আছে ভৱিষ্যতে আমিও আপোনালোকৰ উপকাৰ কৰিম। তো এইটো কোনে কৈছিল কাক কৈছিল এইটো আমাক লিখিব কৈছে।
এতিয়া আমি এইবোৰৰ উত্তৰ চাম। 3 নম্বৰত তোমালোকক এইটো প্ৰশ্ন দিয়া আছিল, কোনে কৈছিল, কাক কৈছিল। ইয়াৰ ক নম্বৰটো তোমালোকক দিয়া আছে, মই বুঢ়া হৈছ হাতীৰ খোজত মৰিলেও দুখ নাই। তো তোমালোকে উত্তৰটো এনেদৰে লিখিবা, উক্ত কথাষাৰ বয়সস্থ নিগনিতয়ে আন নিগনিবোৰক কৈছিল। ঠিক আছে, এই কথাটো মানে বয়সস্থ নিগনিতয়ে আন যিবোৰ নিগনি আছে এইবোৰক কৈছিল। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো দিয়া আছে, ভৱিষ্যতে আমিও আপোনালোকৰ উপকাৰ কৰিম। তো ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, উক্ত কথাষাৰ নিগনিসকলে গজৰাজক কৈছিল। এই কথাটো কোনে কৈছিল? নিগনিসকলে কাক কৈছিল? গজৰাজক কৈছিল। ঠিক আছে, যে ভৱিষ্যতে আমিও আপোনালোকক কি কৰিম? উপকাৰ কৰিম। তো উত্তৰটো তোমালোকে লিখিবা, উক্ত কথাষাৰ নিগনিসকলে গজৰাজক কৈছিল। তো তোমালোকক 3ৰ এই দুটা প্ৰশ্ন আছিল, আমি তোমালোকক কৰি দিলোঁ। তাৰপিছত তোমালোকক 4 নম্বৰ প্ৰশ্নটো দিয়া আছে, সাধুটোৰ নিজৰ ভাষাৰে কোৱা। ঠিক আছে, তো এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। তো তোমালোকৰ এই যিটো 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্ন আছে, এই তিনিটা প্ৰশ্ন কিন্তু তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তোমালোকে এইবোৰ কোৱেশ্চন ভালকৈ পঢ়িবা, এইবোৰৰ পৰা কিন্তু তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। মই আজি তোমালোকক এই চেপ্টাৰটোৰ গোটেইখিনি প্ৰশ্নৰ উত্তৰ লিখি দিলোঁ। তোমালোকে এইবোৰ তোমালোকৰ বহীত লিখি ল'বা আৰু তোমালোকে ভালকৈ পঢ়িবা। আৰু যদি আমাৰ চেনেলটো তোমালোকে প্ৰথমবাৰৰ বাবে নতুন হোৱা, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।